শ্ৰী শ্ৰী ফুলনি থানত ভাগৱত পাঠ। শ্ৰী শ্ৰী ফুলনি থানৰ বিগত বৰ্ষৰ দৰে এই বছৰ অনুষ্ঠিত কৰা হৈছে 4 দিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। মাধৱদেৱৰ পৰম শিষ্য বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী ফুলনি থানত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত কৰা হৈছে 4 দিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা। এয়া আপোনালোকে দেখা পাইছে ভক্তৰ লানি নিচিকা খোদ। তিৰখত বুৰ গৈছে সমগ্ৰ নাৰায়ণপুৰবাসী। এই দৃশ্য নাৰায়ণপুৰৰ ভক্তবান ৰাইজক আমি শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠ উদযাপন সমিতিৰ তৰফৰ পৰা ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ মাধৱদেৱৰ গাৰ বদলেৰে স্থাপন কৰা শ্ৰী শ্ৰী বদলা সত্ৰৰ প্ৰতিষ্ঠাপক বদলা পদ্ম আতাৰ এভাগী থান শ্ৰী শ্ৰী ফুলনি থান। এই ঐতিহ্যমণ্ডিত মহাপুৰুষীয়া থানভাগিতে আমি নাৰায়ণপুৰৰ সমস্ত যুৱকবৃন্দ, বিশেষকৈ যুৱকবৃন্দ আজিৰ পৰা 25 বছৰ আগৰ পৰা আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। এইবাৰ আমাৰ 6বিংশতিতম বৰ্ষ। আমাৰ এই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ মূল উদ্দেশ্যই হৈছে শিশুসকলক লগতে উঠি অহা যুৱ চামক এই মহাপুৰুষীয়া ভাগৱত ধৰ্মৰ প্ৰতি আকৃষ্ট কৰি আধ্যাত্মিকতাৰ জ্ঞানেৰে তথা আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আত্মশুদ্ধিৰে যাতে সমাজত আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি অহোপাৰো পুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ। এই বছৰ আমাৰ 6বিংশতিতম বৰ্ষত অসমৰ বিভিন্ন ঠাইৰ পৰা আমি পাঠক ব্যাখ্যাকাৰক আমন্ত্ৰণ জনাইছোঁ। শিশুসকলক উদ্দেশ্যি আমি যোৱাকালিৰ অনুষ্ঠানত প্ৰিয়দৰ্শন বৰা, আমাৰ মাধুৰ্য বৰা, প্ৰিয়দৰ্শন ডেকা, তেওঁলোকক আমি আমন্ত্ৰণ জনাই অনুষ্ঠান পৰিৱেশিত কৰিছোঁ, বিশেষকৈ শিশুসকলক উদ্দেশ্যি। এই বছৰ আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি আয়োজন কৰিছিলোঁ। আজি আমাৰ 3য় দিন। এই 3য় দিনত আমি আমন্ত্ৰণ কৰিছোঁ ভাগৱত ৰসবিন্দু ঋতু পাঠক ডাঙৰীয়াক। তেখেতে আহি আমাৰ আজি এই অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠানভাগিত বিগত বৰ্ষৰ তুলনাত প্ৰতি বছৰে ভক্তৰ সমাগম বাঢ়ি গৈছে। বিশেষকৈ শিশু আৰু যুৱক যুৱতীসকল এই অনুষ্ঠানৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। এয়াই আমাৰ পৰম সৌভাগ্য বুলি আমি গৰ্ব অনুভৱ কৰিছোঁ। যি হওক, এইখিনি কৰিবলৈ আমাক মহাবলৱন্ত শ্ৰী শ্ৰী ফুলনি থানৰ মহিমাৰে আমাক শক্তিবন্ত কৰিছে বুলি আমি ভাবিছোঁ। আগন্তুক অহা কালিলৈ আমাৰ সামৰণি অনুষ্ঠান হ'ব। এই সামৰণি অনুষ্ঠানত আমি একেবাৰে শেষত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে বৰ্তমান অসমৰ দিহা গুৰুখ্যাত অনিমা নেওগ কলিতাক আমন্ত্ৰণ জনাইছোঁ। এই সুযোগতে আমি সমূহ ধৰ্মৱান ৰাইজক কেইবাদিনৰ অনুষ্ঠানত উপস্থিত থাকি সহায় সহযোগিতাৰ লগতে অনুষ্ঠানসমূহ সফল ৰূপায়ণ কৰাত আমাক সহায় কৰিব বুলি কৰজোৰে সেৱা যাচিছোঁ। কৃষ্ণ। লখিমপুৰৰ পৰা পুলক বৰাৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।